আজি স্বাধীনতা দিৱস ৭৯ সংখ্যক আৰু ভাৰতবৰ্ষৰ বীৰ শ্বহীদসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মই স্কুলত আছোঁ আৰু স্কুলত অহাৰ লগে লগে আমাৰ পতাকা উত্তোলনৰ সকলো প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আপোনালোক দেখুৱাইছোঁ, চাই থাকিবচোন। এয়া ধুনীয়াকৈ সাজু কৰি ৰাখিছে। অলপ পিছতে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ব আৰু ছাত্ৰবিলাকো আহিছে। আমাৰ ইয়াত শংকৰ ছাৰো আহি আছে। এয়া আমাৰ স্কুলৰ এগৰাকী ছাত্ৰী, ছোৱালী হয়। ধুনীয়াকৈ পোচাকত লৈ আনিছে, ভাল লাগিছে। প্ৰতি বছৰ দেখা যায়, কিন্তু এবাৰো ভাল লাগিছে। একদম খুব ধুনীয়াকৈ, একো নাজানে কিন্তু এই জাতীয় পোচাকযোৰ পিন্ধা দিয়াৰ লগে লগে কিবা এটা ভাল লাগে। যদিওবা মই 7:30 বজাত আহিলোঁ আৰু আমাৰ পতাকা উত্তোলনৰ সময় একচুৱেলি 8 বজাত হয়। তাৰপিছত আহি পাইছোঁ। প্ৰতিবাৰৰ দৰে এইবাৰ অলপ বেছি ভাল লাগিছে। খুব সোনকালে আমাৰ ছাৰে আয়োজন কৰিছে, তাকে অকণমান খঙে কৰিছে অলপ দেৰিকৈ অহাৰ কাৰণে। খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব, মানে পতাকা উত্তোলন কাৰ্যসূচী। ছাত্ৰও আহি আছে, মই বাটত আহি থাকোঁতেও লগ পাইছিলোঁ আৰু ভাল লাগিছে কিবা এটা স্কুলত আহি এনেকুৱা এটা পৰিৱেশ যেতিয়া পাওঁ। আপোনালোকে দেখিব, লঘু আহাৰৰ বাবে বুট কালি আনিছিলোঁ ইয়ালৈ, আৰু এয়া আদা মাহীয়ে কাটি আছে। এয়া আমাৰ সকলো ষ্টাফ আহিছে, চব ইউটিউবাৰ, ফেচবুক, এইফালে ফেচবুক ৰীমা, এইফালে জুৰি, আৰু এইফালে দেৱিকা, ফেচবুক পেজ আছে দেৱিকা দে চৰকাৰ, জুৰি বৰা আৰু ৰীমা বৰা ডেকা। আমাৰ সকলোৰে আছে ফেচবুক পেজ, আপোনালোকে ফ'ল' কৰি দিব। আমাৰ সকলো ষ্টাফ আহি গ'ল। পতাকা উত্তোলনো কৰিব হৈছে আৰু বৰষুণো আহিছে। ছাত্ৰবোৰক একগোট কৰি পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিম। সংস্কৃতি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৭৯তম স্বাধীনতা দিৱস, অৰ্থাৎ আমি ৭৮ বছৰ পাৰ কৰি দিলোঁ স্বাধীনতা। জয় হিন্দ। সাবধান, পতাকাকে সালাম দো। জয় হিন্দ, জয় হিন্দ। রাষ্ট্রীয় সঙ্গীত একসাথ শুরু করো। জনগণ মন অধিনায়ক জয় হে ভারত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা, দ্রাবিড় উৎকল বঙ্গ, বিন্দু হিমাচল যমুনার গঙ্গা, উচ্ছল জলধি তরঙ্গ, তব শুভ নামে জাগে, তব শুভ আশিস মাগে, গাহে তব জয় গাথা। জনগণ মঙ্গলদায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় হে জয় 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 হে। জয় হিন্দ। পতাকা উত্তোলন ইমানতে সমাপ্ত কৰা হ'ল। একচুৱেলি পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল আৰু বৰ্তমান লঘু আহাৰ, অৰ্থাৎ সকলোকে ভোট দিব। ছাত্ৰ আহিছে যদিও কম আহিছে, তথাপিও যথেষ্ট আহিছে এইবাৰ। এয়া জাতীয় পতাকা লৈ আহিছে, ভালে লাগে। মই যিহেতু মানে অনুষ্ঠান চলি আছিলে, মই বৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ। যেতিয়া ময়ো কিবা কিবি কৈ আছিলোঁ, মোবাইলটো লৈ ভিডিঅ' কৰি থাকিবলৈ অলপ বেয়া লাগে। যিমানকণ পাৰিছোঁ অলপ ঠুনুক ঠানাককৈ, মানে ফুলমূলকৈ অকণমান ভিডিঅ' কৰিলোঁ, তাকে মানে দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা, মোৰ কেমেৰাটো বেয়া আছে, কেমেৰা মানে মোবাইলটোৱে বেয়া আছে, একদম ধুৱলি কুঁৱলি। ফ্ৰণ্ট কেমেৰাটো, বেক কেমেৰাটো মোটামুটি ঠিকেই আছে, সেইটো কাৰণে কেমেৰা বেয়াও লাগে আৰু ভিডিঅ' কৰিবলৈ বা যি কি নহওক
এইটোৱে বৰ্তমান পৰিৱেশ অলৰেডি আনুষ্ঠানিকভাৱে পতাকা উত্তোলন হৈ গৈছেগৈ তাৰপিছত 79 সংখ্যক যিহেতু স্বাধীনতা দিৱস উদযাপন কৰিলোঁ আৰু পতাকা তলত মানে জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত গাই কিবা এটা ভাল লাগে মই অলপ কৈছোঁ মানে মনটো এটা পবিত্ৰ লাগে আৰু বিশেষকৈ আমাৰ নৰ্থ ইষ্টত বিশেষ অসমত স্বাধীনতা দিৱস হওক গণৰাজ্য দিৱস হওক এইবিলাকৰ ক্ষেত্ৰত খুব মানে ভয় আছিলে আৰু এইবাৰ তেনেকুৱা পোৱা নাই বা আগতেও পোৱা নাছিলোঁ ইয়াৰ পৰা 10-15 বছৰ আগত আছিলে সেইখিনি কথাই ক'লোঁ স্বাধীনতা দিৱস কেতিয়া আমি পালোঁ আমি ব্ৰিটিছৰ পৰা কেতিয়া আমি এই ঠাই মানে আমি স্বাধীনতা পালোঁ সেইখিনি বিষয়ে অকণমান থুলমূলকৈ ছাত্ৰসকলক কৈছিলোঁ লঘু আহাৰ মানে বুট দিব এতিয়া ছাত্ৰসকলেই দিব ছাত্ৰসকলক সকলোকে লাইনত বেছি দিল দিয়া হৈছে দিয়া অলপ সোনকালে দিয়া বৰষুণ আহি আছে তোমালোকে বুট পাইছা নহয় এই লাইনত থাকিব নালাগে বুজিলা বুট এনেকৈ লৈ লোৱা এতিয়া লাইনত থাকিব নালাগে আৰু দেই বুট পাইছা নহয় বুট পোৱাসকলে লাইনত থাকিব নালাগে চবেই বুটৰ কাৰণে লাইন কৰিব আছে লাইন কৰিলে বেছি ভাল হয় ৰেচব চাওঁ ষ্টিকাৰ ইয়াৰ আমাৰ ছাত্ৰহে ৰেচবক লগাই দিছে কোনে লগাই দিছে ইয়াত হেই ষ্টিকাৰ কিনি আনিছিলি এতিয়া আমাৰ ষ্টাফক বুট বিলাই আছে ষ্টাফেই বিলাই আছে এয়া আছে মোৰ বুট ইমানেই আছিলে আৰু ভিডিঅ'টো বৰ বেছি নাছিলে